নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল। AESRB বিভাগৰ ফালৰ পৰা এইটো এটা অসমৰ বিভাগ হয়। তাৰ পৰা প্ৰায় 4,512টাকৈ চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। নতুনকৈ চাকৰিসমূহ আহিছে। 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব। চাকৰিখিনি কি হয় আৰু চাকৰিখিনি আপোনালোকে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাতো আপোনালোকে জইন বা ফ'ল' কৰি ল'ব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ গম পাব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। AESRB ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে 340টা টেকনিকেল আৰু নন টেকনিকেলৰ ভেকেঞ্চি মুকলি কৰি দিছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰিব বিচাৰে, তেন্তে এই ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। AESRB ফালৰ পৰা এই ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আৰু ইয়াত এইখিনি গ্ৰেড 3 গ্ৰেড 4 দুই ধৰণৰ ভেকেঞ্চি আছে। টোটেল আপোনালোকৰ 4,500 ভেকেঞ্চি দেখিবলৈ পাব। এইটো এটা বিভাগ হয়। আৰু এখন নটিচ আছে, সেইখন নটিচতো আপোনালোকৰ ভেকেঞ্চি মুকলি কৰিছে 4,000+ আৰু এখন নটিচ হয়। সেইকাৰণে আপোনালোকৰ দুইখন নটিচৰ কাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি ডিটেইলছ গম পাব। যদি আপোনালোকে স্কিপ কৰি দিয়ে কথাখিনি গম নাপাব। এইটো যিটো ফুল ফৰ্ম সেইটো হৈছে আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুইটমেণ্ট বৰ্ড, যিটো AESRB হয়। আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো দিয়া আছে 20/1/2025। জানুৱাৰী মাহৰ 20 তাৰিখ পৰ্যন্ত ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। 340টা লেকচাৰাৰ, টেকনিকেল লেকচাৰাৰ, গ্ৰেড 3 লেবৰেটৰিয়ান, লাইব্ৰেৰিয়ান এনেকুৱা ধৰণৰ আপোনালোকৰ ভেকেঞ্চি মুকলি কৰি দিছে। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহিছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। আছাম ইঞ্জিনিয়াৰিং ছাৰ্ভিচ ৰিক্ৰুইটমেণ্ট বৰ্ড AESRB, তাৰ পৰা ভেকেঞ্চিখিনি ওলাই আহিছে। জব টাইপটো হৈছে আছাম গভৰ্ণমেণ্ট জব। এপ্লাই মোডটো হৈছে অনলাইন যোগে কৰিব পাৰিব। লেকচাৰাৰ, টেকনিকেল ভেকেঞ্চি এনেকুৱা ধৰণৰ ভেকেঞ্চিসমূহ আছে। চ' আপোনালোকে যদি ইণ্টাৰেষ্টেড হয় এই ভেকেঞ্চিখিনিৰ কাৰণে, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেতিয়া আপোনালোকে ভেকেঞ্চিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ সুযোগ আহিলে, এই সুযোগটো আপোনালোকে মিছ নকৰিব। ইয়াত আপোনালোকে দেখিব পাৰিছে চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কেমিকেল ইঞ্জিনিয়াৰিং আৰু লেবৰেটৰী এছিষ্টেণ্ট, লাইব্ৰেৰী এছিষ্টেণ্ট এনেকুৱা ধৰণৰ ভেকেঞ্চি আছে। কম্পিউটাৰ ছায়েন্স এণ্ড ইঞ্জিনিয়াৰিং আপোনালোকে বহুখিনি ভেকেঞ্চি মুকলি কৰি দিছে। আৰু 10 পাছৰ কাৰণেও ভেকেঞ্চি আছে। মই ভিডিঅ'টো শেষৰ ফালে জনাই আছোঁ, যিখন দ্বিতীয়খন নটিচ আহিছে তাত আপোনালোকৰ 10 পাছৰ কাৰণেও ভেকেঞ্চি আছে। চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব পাৰে। লেকচাৰাৰ নন টেকনিকেলৰ ভেকেঞ্চি আছে 96টা। তাৰপৰা আপোনালোকৰ ব্ৰাঞ্চ ৱাইজ ভেকেঞ্চিসমূহ দেখিব পাইছে। ফিজিক্সৰ, কেমেষ্ট্ৰি, মেথমেটিক্স, ইংলিছ, হিউমেনিটিজ, কমাৰ্চ, ছিনিয়ৰ ইনষ্ট্ৰাক্টৰ এনেকুৱা আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। এই অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে চাকৰি কৰিম বুলি ভাবি আছে, তেন্তে অসম চৰকাৰৰ আণ্ডাৰত, তেতিয়া আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গ'ল। লাইব্ৰেৰিয়ানৰ ক্ষেত্ৰত 21টা ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকে যি চিম্পুল 12 পাছ কৰিছে, তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে যিটো AESRB অফিচিয়েল ৱেবছাইট আছে, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গৈছে। অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এপ্লাই মোডটো আপোনালোকে দেখিব পাইছে অনলাইন যোগে কৰিব পাৰিব। মোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ভাবি আছে যে আবেদনসমূহ কৰিম বুলি। আৰু যিটো আপোনালোকৰ দ্বিতীয়খন যিখন নটিচ মুকলি কৰিছে, সেই নটিচখনৰ ফাললৈ গৈছোঁ। সেই নটিচখন ক'ৰ পৰা আহিছে, কেনেকৈ আবেদন কৰিব, মই সেইটোও জনাই আছোঁ। দ্বিতীয় যিখন নটিচ মুকলি কৰিছে, সেইখন মুকলি হৈছে চাউথ চেণ্ট্ৰেল ৰেলৱে ফালৰ পৰা। ইয়াত আপোনালোকৰ 2232টা এপ্ৰেণ্টিছৰ ভেকেঞ্চি আছে। আৰু ইয়াৰ কাৰণে মিনিমাম আপোনালোকে 10 পাছ কৰিলেও আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰো মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ৰেলৱে বিভাগত যদি চাকৰি কৰিম বুলি ভাবিছে, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। ইণ্টাৰেষ্ট আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে লাষ্ট ডেটটো 27 তাৰিখ হয়। 27 তাৰিখে ইয়াৰ কাৰণে আবেদন কৰা লাষ্ট ডেট হয়। তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। দক্ষিণ মধ্য ৰেলৱে বৃহৎ নিযুক্তি আহি গৈছে। 4,232টাকৈ এপ্ৰেণ্টিছৰ ভেকেঞ্চি মুকলি কৰি দিছে। আপোনালোকে ইণ্টাৰেষ্টেড হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু মই দুইখন নটিচ দিয়া থাকিব ডেছক্ৰিপশ্যনত, আপোনালোকে লিংক দিয়া থাকিব। ভালদৰে চাই মেলি লৈ পেলাই আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিলৈকে ভিডিঅ'টো লগ পাম।